কেনেকৈ ৰাজস্থানৰ এটা ভিতৰুৱা গাঁৱে শুকান জংগল এখনক পুনৰ্জীৱিত কৰি তুলিলে। এই কাহিনী ৰাজস্থানৰ উদয়পুৰৰ পৰা ৭০ কিলোমিটাৰ নিলগত থকা পিপলান্তি গাঁৱৰ। এই গাঁওখন সম্পূৰ্ণৰূপে আৰাৱলীৰ সেউজ পৰ্বতেৰে আগুৰা আছিল, কিন্তু মাৰ্বল মাইনিঙে এই গাঁওখনত কাল নমাই আনিলে। মাৰ্বল মাইনিঙৰ ফলত গাঁওখনত প্ৰচুৰ পৰিমাণে বননি ধ্বংস কৰা হ'ল। তাৰোপৰি মাইনিঙৰ পৰা ওলোৱা হেভি ডাষ্টে গোটেই গাঁওখন বিয়পি পৰে, যাৰ ফলত গাঁৱৰ বহু লোক লাং ডিজিজত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিব লগা হয়। ইয়াৰ উপৰি মাৰ্বল মাইনিঙত প্ৰচুৰ পৰিমাণে পানীৰ প্ৰয়োজন হয়, যাৰ ফলত গাঁৱৰ গ্ৰাউণ্ড ৱাটাৰ লেভেলো ১৫০ মিটাৰ তললৈকে নামি যায়। ইভেন ২০০৫ চনত ট্ৰেইনেৰে ইয়ালৈকে পানী আনিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল। তেনে এটা ঘটনাই সকলো সলাই পেলালে। ২০০৬ চনত গাঁৱৰ সৰপঞ্চ শ্যাম সুন্দৰ পালিৱালৰ একমাত্ৰ জীয়ৰী কিৰণৰ ডিহাইড্ৰেশ্যনৰ ফলত মৃত্যু হয়। তেওঁ সম্পূৰ্ণৰূপে দুখত ভাগি পৰে আৰু কিছুদিন পিছত নিজৰ ছোৱালীৰ নামত এজোপা গছপুলি ৰোপণ কৰে। তেওঁ তেতিয়ালৈকে সম্পূৰ্ণৰূপে অজ্ঞাত আছিল যে এই কাৰ্যই এটা সময়ত সম্পূৰ্ণ গাঁৱৰ ৰূপৰেখা সলনি কৰি পেলাব। এই কাৰ্যৰ পৰা অনুপ্ৰেৰণা লৈ নেক্সট ইয়াৰ গাঁওসভাত কিৰণ নিধি যোজনা নামেৰে এটা সামাজিক আন্দোলন আৰম্ভ কৰে, য'ত গাঁৱৰ যিকোনো ঘৰত কন্যা সন্তান জন্ম হ'লে গাঁৱৰ লোকসকলে মিলি ১০১ জোপা গছ লগাব বুলি প্ৰমিছ কৰে। তাৰোপৰি তেওঁলোকে আৰু দুটা কাম কৰে যে ছোৱালীজনীৰ নামত ৩১,০০০ টকাৰ এটা FD খোলা হয়, যি ছোৱালীজনীৰ ১৮ বছৰ হ'লেহে মেচিউৰিটি হ'ব। আৰু লগতে ছোৱালীজনীৰ পেৰেণ্টছক এটা এফিডেভিটত ছাইন কৰা হয়, য'ত লিখা থাকে যে ভৱিষ্যতে তেওঁলোকে কন্যা ভ্ৰূণক হত্যা নকৰিব। তাৰোপৰি তেওঁলোকক নিজৰ ইচ্ছামতে পঢ়ুৱাব আৰু ১৮ বছৰৰ আগত ছোৱালীজনীক বিয়া নিদিয়ে। আজি এই কিৰণ নিধি যোজনা ২০ বছৰ সম্পূৰ্ণ হয় আৰু গাঁৱৰ লোকসকলে এতিয়ালৈকে ৪ লাখতকৈ অধিক গছ লগাই সম্পূৰ্ণ গাঁওখন সেউজীয়া কৰি তোলে। তাৰোপৰি গ্ৰাউণ্ড ৱাটাৰ লেভেলো পুনৰ ওপৰলৈ আহিছে। লগতে গছসমূহক পোক পৰুৱাৰ পৰা ৰক্ষা কৰিবলৈ গছবোৰৰ চাৰিওফালে প্ৰচুৰ পৰিমাণে এল'ভেৰা পুলি লগাইছিল আৰু আজিৰ তাৰিখত গাঁৱৰ মহিলাসকলে সেই এল'ভেৰাৰ পৰা জেলৰ পৰা আৰম্ভ কৰি চাবোন আৰু বিভিন্ন ধৰণৰ কছমেটিক প্ৰডাক্ট বনাই অনলাইন আৰু অফলাইন মাৰ্কেটত বিক্ৰী কৰি তেওঁলোকে নিজকে স্বাৱলম্বী কৰি তুলিছে। তাৰোপৰি জংঘলৰ পৰা পোৱা কাঠৰ ফাৰ্নিচাৰ, বেম্বো প্ৰডাক্ট আৰু বিভিন্ন প্ৰকাৰৰ ফলৰ আচাৰ বিক্ৰী কৰি গাঁৱৰ মানুহ আৰ্থিকভাৱে সবল হৈছে। এতিয়াও প্ৰতি বছৰে ৰাখি বন্ধনত পিপলান্তিৰ ছোৱালীসকলে তেওঁলোকৰ জন্মৰ সময়ত লগোৱা ভাতৃ গছসমূহক ৰাখি বান্ধে। ইয়াৰ দ্বাৰা নৱপ্ৰজন্মৰ মাজত পৰিৱেশক লৈ ইম'চনেল বণ্ডিঙো সৃষ্টি হয়। কিৰণ নিধি যোজনাৰ লক্ষ্যই আছিল পৰিৱেশ আৰু মহিলাক একেলগে সুৰক্ষা দিয়া। গাঁৱৰ এই মেচিভ ছাকচেছৰ বাবে গাঁৱৰ সৰপঞ্চ শ্যাম সুন্দৰ পালিৱালক ২০২১ চনত পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। এই কাহিনীটোৰ পৰা আমি এটা শিক্ষাও পাওঁ যে সকলো কাম আমি চৰকাৰৰ মুখৰ ফালে নাচাই যিবোৰ আমাৰ হাতত থাকে সেইবোৰ আমি নিজে কৰাৰো প্ৰয়াস কৰিব লাগে। ভিডিঅ' যদি ভাল লাগিছে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি ফেচবুকো চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।